হাগ্ৰামা ছাৰ, এই যে মুখ্যমন্ত্ৰীয়ে যে অসমত যে এখন বিল পাছ কৰিলে যে এজন পত্নীৰ জেগাত যদি বেছিকৈ বিয়া কৰে, সি হিন্দু বা মুছলমানে হওক, তেখেতক 7 বছৰলৈ কাৰাদণ্ড দিয়া হ'ব। কোনে কৈছে? হাগ্ৰামাই ক'লে, কোনে কৈছে? মই মোৰ মতে কৰিব, তাই তাৰ মতে কৰিব। মই BTC চিফ হয়। তাই কি জানে? তাই চাকৰি দিছে? আগৰ CM তাই চাকৰি দিছে? তেতিয়া সাংবাদিকে সুধিলে, আপোনাক বোলে হিমন্ত ইলেকশ্যন খুলিবলৈ বহুত টকা দিছে, কোন কৈছে জাম্বা? মই গুৱাহাটী লগা ঘৰ মাটি বিক্ৰী কৰি মই 23 লাখ পাইছে জানে? ইটোৰ লগতে মই তেল ভৰাইছে, আৰু মই হেলিকপ্টাৰ ভাড়া দিবলৈ ভাড়া নাই, মই জিকা অফিচতে দিব মই। আৰু এইসব উল্টা পুল্টা কথা কৈ নাথাকিবি, জাম্বা। তেতিয়া সাংবাদিক সুধিলে, আপুনি যে জাম্বা জাম্বা কৈ থাকে, জাম্বাৰ অৰ্থ কি ছাৰ? জাম্বা মানে বুৰ্বক, একো নাজানে, কামচোৰ, খাব জানে খালি টকা। আৰু এই CMক সুধিবিচোন, হেলিকপ্টাৰত খৈতা ঠেং থাকে, আৰু তাই মই দিয়া চাকৰি, মোৰ শাসন কালত দিয়া চাকৰি, সি কিয় দৰমহা দিব পৰা নাই? এতিয়া মই দিব। মই 5 মাহৰ হ'লেও 10 মাহৰ হ'লেও দৰমহা মই খালি দিব। তো মই কি বেয়া কাম কৰিছে? আৰু জুবিন গাৰ্গ কাৰণে মই 30 বিঘা মাটি দিছে। জুবিন গাৰ্গ মোৰো বহুত ডাঙৰ ফেন আছে, জাম্বা। আৰু এইটো আইন পাছ কৰাটো আমাৰ ডিমা হাছাও, বড়োলেণ্ড, কাৰ্বি আংলং, 6 এৰিয়াত এইটো প্ৰযোজ্য নহ'ব। এইটো নাকাটিব, এইটো আইন। একটা থকাৰ পৰা 2জন চাৰি কৰা, 3জন 4জন, এইটো হিমন্ত তাতে খাটিব, কিন্তু কাৰ্বি আংলং, ডিমা হাছাও এণ্ড বড়োলেণ্ডত নাখাটিব।